গৌৰৱ গগৈয়ে ল'লে এক সাংঘাতিক ডাঙৰ সিদ্ধান্ত কি সিদ্ধান্ত ল'লে শুনিলে হয়তো আপোনালোকৰো বুকু কঁপি যাব যদি আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চায় মুঠৰ ওপৰত জুবিন দাই ন্যায় পাবই লাগিব আহক সুৰেশ ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতে ভাবিছিল যে তদন্তৰ ক্ষেত্ৰত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তৎপৰতা দেখাব গুৰুত্ব দিয়াটো দেখাব কিন্তু যি ধৰণৰ বাতৰি আমি পাইছো যি ধৰণৰ কথা আমি মুখ্যমন্ত্ৰীৰ পৰা শুনিছো এনেকুৱা যেন লাগে যে এখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে আজি মানুহৰ মনত এটাহে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক VIP দৰে কিয় সন্মান দিছে এই দুইজন ব্যক্তি এজন ম্যানেজাৰ এজন ইভেন্ট অৰ্গানাইজাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত গোটেই ঘটনাক্ৰমটো আটাইতকৈ বেছি ভালদৰে জনা হ'ল এই দুইগৰাকী ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আজিৰ তাৰিখত আপোনালোকে ভাবি চাওক যে অসম চৰকাৰৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান লাহে লাহে এখন তদন্ত আগুৱাই লৈ গৈছে যে আজিৰ তাৰিখত এই দুইজনৰ পৰা এটা ষ্টেটমেণ্ট তেওঁলোকে পুলিচক দিবলৈ বাধ্য হোৱা নাই এটা ষ্টেটমেণ্ট কি হ'ল কেনেকৈ হ'ল কেটা বজাত হ'ল কিয় গ'ল কেনেকৈ গ'ল এক ৰাতি আগত ক'ত আছিল কি খালে দুইজনৰ পৰা এটাও ষ্টেটমেণ্ট আজি তাৰিখত পুলিচ ল'বলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কয় ইমান ডাঙৰ VIP হ'লনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব জুবিন গাৰ্গ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব কিয় বাকি সকলৰ ওপৰতো তদন্ত চলি আছে শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে তো এই দুয়োজন কোন ডাঙৰ VIP হ'ল যাৰ কাৰণ অসম আৰক্ষী SIT CID ৰৈ থাকিব লাগিব কাৰণ কি কাৰণ পূজা হ'ব নোৱাৰে যদি পূজা এটা কাৰণ আছিল এটা সকলোকে পূজা পিছতে সুধিলে হতে কিন্তু হেতুটো কৰা নাই কাৰণ হ'ব পাৰে যে এই দুইজন বিজেপি দলৰ লগত তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ বিজেপি নেতাসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক
বাতৰি যদিও ওলাইছে যে তেওঁ বিজেপি দলৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য হৈ আছে তথাপিও যদি আপোনালোকে অলপ ভিতৰত তদন্ত কৰে যে কেনেদৰে যোৰহাটৰ বিজেপি দলৰ নেতাসকল কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা সম্পৰ্কৰ সৃষ্টি কৰি জুবিন গাৰ্গক কেনেদৰে নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় আগৰ পৰাই এটা ষড়যন্ত্ৰ চলি আছে আৰু এছাম বিজেপি দলৰ নেতাসকলৰ লগত শ্যামকানু মহন্তৰ খুবেই ভাল মই ক'ব পাৰোঁ যদি এই নৰ্থ ইষ্ট ফেষ্টিভেল যি ফেষ্টিভেলৰ তেওঁ মুখ্য আয়োজক যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যদি আপোনালোকে ইনষ্টাগ্ৰাম হেণ্ডেলটো খুলি গোটেই আগৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফটোবোৰ যদি চায় পোষ্টবোৰ যদি চায় তেতিয়া আপোনালোকে মাত্ৰ বিজেপি দলৰ নেতা মন্ত্ৰী বাহিৰে আৰু কাকো দেখা নাপায় বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক বিজেপিৰ লগত সহযোগ কৰা বিভিন্ন ৰাজ্যত এনডিএ চৰকাৰ য'ত আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী হওক বিজেপি আৰু এনডিএ নেতৃত্বৰ বাহিৰে আৰু কাকো আপোনালোকে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেণ্ডেলত দেখা নাপাব তো এছাম দিল্লী আৰু দিছপুৰ বিজেপি নেতাসকলৰ লগত শ্যামকানু মহন্ত খুবেই ভাল আৰু কিছু বিশেষ যোৰহাটৰ বিজেপি দলৰ নেতাসকলৰ লগত সিদ্ধাৰ্থ শৰ্মা যথেষ্ট ভাল যাৰ ফলত অসম আৰক্ষী আমি পূজাৰ লোকে আমি বাট চাই আছো যে কেতিয়া আহিব বৰ্তমান চৰকাৰ যি চৰকাৰ ডাবল ইঞ্জিনৰ কথা কয় আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত ছিংগাপুৰত আছে লণ্ডনত আছে দিল্লীত আছে বম্বেত আছে চেন্নাইত আছে নো ক'ত ক'বই পৰা নাই তাৰ বাহিৰে একদম ভিআইপি দৰে তেওঁক অনুৰোধ কৰাহে গৈছে যে 6 অক্টোবৰ আগত আহিবা দেই আৰে তেখেতৰ সুবিধা মতে অসম আৰক্ষী আগবাঢ়িব নেকি ইমান সময় কিয় দিয়া গৈছে যেতিয়া কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেল সকলৰ সুবিধা হয় মোবাইলৰ পৰা ফটো মোহাৰিব পাৰে মোবাইলটো পেলাই থৈ আহিব পাৰে আগৰ এভিডেন্সবোৰ লুকাব পাৰে তো ক্ৰিমিনেল সকলে বেছি সময় পালে ইহঁতৰে লাভ হয় পুলিচৰ কেতিয়াবা লাভ হয় নেকি তদন্ত ক্ষেত্ৰত ইমান সময় দিয়াটো কেতিয়াবা আৰক্ষীসকলক লাভ দিয়ে নেকি যিসকলে ক্ৰাইম কৰিলে যিসকলে ভুল কৰিলে তেওঁলোককে সুবিধা দিয়া গৈছে যেন লাগিছে কি নিজৰ ষ্টেটমেণ্টটো কেনেকৈ মিলাব পাৰে লয়াৰৰ পৰা কি ধৰণৰ পৰামৰ্শ ল'ব পাৰে কানে কানে কোন আৰক্ষী কোন তেওঁলোকে ফোন কৰিছে কানে লুকাই লুকাই কোন ডাঙৰ বিজেপি দলৰ নেতা ফোন কৰিছে লুকাই লুকাই কোন আৰক্ষীক তেওঁ ফোন কৰি গোটেই পৰামৰ্শটো লৈছে ক'ত লুকাব লাগে এইখিনিয়ে তেওঁলোকক সুবিধা দিয়া গৈছে আমি বুজি পোৱা নাই যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় ইমান ইনকম্পিটেন্স দেখাইছে
ইমান ইনএফিচিয়েন্সি দেখাইছে আৰু আমাৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক আজিলৈকে আপোনালোকে কওকচোন কোনটো এছআইটিৰ তথ্যবোৰ ৰাজহুৱা হৈছে জুনমণি ৰাভাৰ মৃত্যু কেনেদৰে হ'ল পিডব্লিউডি ইঞ্জিনিয়াৰ জ্যোতিষা দাসৰ সুইচাইডৰ ক্ষেত্ৰত কোন ব্যক্তি জড়িত হৈ আছে উমৰাংচাত কয়লা এই ইলিগেল ৰেট হল মাইনিঙত কেনেদৰে চলি আছে কোনটো প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ আৰক্ষী যোগেদি অসমৰ ৰাইজক জনাব পাৰিছে আৰু সেই কাৰণে আমাৰ সন্দেহ যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় জুনমণি ৰাভাৰ হত্যা কেনেদৰে হ'ল যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় যে জ্যোতিষা দাসৰ সুইচাইডৰ লগত কোন এই ৰাজনৈতিকভাৱে প্ৰভাৱশালী মন্ত্ৰী বা ব্যক্তি জড়িত হৈ আছে কেনেদৰে উমৰাংচাত ইমান ইলিগেল ৰেট হল মাইনিং চলি আছিল এই একেৰাহে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা লোকে গম নাপাব তথ্যবোৰ নাজানিব যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে শেষত নিৰ্দেশ দিলে যে দ্বিতীয় পোষ্টমৰ্টেম হ'ব লাগে তো যদি ইয়াতে আমাৰ গুৱাহাটীৰ ভিতৰতে দ্বিতীয় পোষ্টমৰ্টেম হ'ল তে পোষ্টমৰ্টেমৰ তথ্যবোৰ ৰাজহুৱা কিয় নকৰে আমি অসমৰ ৰাইজে দেখিছো যে ছিংগাপুৰত পোষ্টমৰ্টেম ৰিপৰ্টত কি লিখা আছে কিন্তু গুৱাহাটীত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্ট অসমৰ ৰাইজে আজিলৈকে দেখা পোৱা নাই কিয় দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰা অন্তিম দিনত অন্তিম যাত্ৰা আৰম্ভ কৰা আগত নৰ্চৰ দেশটো কষ্ট দিয়া যি কাম কৰা গ'ল এই কষ্ট দিয়া পিছত ৰাইজে কিয় গম পোৱা নাই যে দ্বিতীয় পোষ্টমৰ্টেমত কি লিখা আছে কি হ'ল কিয় তাত কি লুকাবলৈ আছে সেইটো কয় নহয় লিগেল মিনছ দি জনাব লাগে পোষ্টমৰ্টেম হ'ল নে নাই হোৱা কি পালে কিয় অসমৰ ৰাইজক এইখিনি কথা আমি জনাবলৈ সক্ষম হোৱা নাই ঘটনাক্ৰমটো আজিলৈকে আমি জানিবলৈ পাৰা নাই আজি দুখ লাগে যে অনুৰাগীসকল আমাৰ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকল মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে তাত কিছুদিনলৈকে অৰাজকতাৰ সৃষ্টি হয় দোকানবোৰ জ্বলাই দিয়ে টায়াৰ জ্বলাই দিয়ে গাড়ী ভাঙি দিয়ে কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছো মই সলিউট কৰিছো কান্দিছে ন্যায় বিচাৰিছে গান গাইছে একগোট হৈছে কিন্তু কেতিয়াও অৰাজকতাৰ সৃষ্টি কৰা নাই খুব ধৈৰ্য সহকাৰে এখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক সেই অনুৰাগীসকলক সন্মান কৰাতকৈ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী যোগেদি তেওঁলোকক ভয় খুৱাইছে, লাঠি চলনা চলাইছে, পিটিছে, পুলিচ পঠাইছে। আকৌ নেপালৰ লগত তুলনা কৰি তেওঁলোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। নেপালৰ লগত কি ইয়াত আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত তুলনা কৰি তেওঁলোকৰ সৎ উদ্দেশ্যটো আপোনালোকে অপমানিত কৰিবলৈ বিচাৰে? আৰু প্ৰথমবাৰ নহয়, বাৰম্বাৰ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিল সেই সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংবাদমেল যোগেদি সেই সময়তো এটা কথা কৈছিল কি অসমৰ ভিতৰতো কিছু মানুহ আছে যি নেপালৰ দৰে জেনজি সমাজৰ যোগেদি অৰাজকতা বিচাৰে। আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একেখিনি কথা কৈ আছে। কি উদ্দেশ্য লৈ তেওঁ বাৰম্বাৰ এইখিনি কথা কৈ আছে? জুবিন গাৰ্গ জীয়াই থাকোঁতো এইখিনি কথা ক'লে, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এইখিনি কথা কৈ আছে। আজিতো তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সম্পৰ্কত এইখিনি কথা কৈ আছে। তেতিয়াও কৈ আছিলে নেকি যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল? আমি জানিবলৈ বিচাৰো মুখ্যমন্ত্ৰী কিয় গোটেইখিনি সুবিধা থকা সত্ত্বেও ছিংগাপুৰত ইণ্ডিয়ান এম্বেচি আছে, ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ ভাল সম্পৰ্ক, কেন্দ্ৰৰ চৰকাৰ, ৰাজ্য চৰকাৰ, তথাপিও আমাক ক'ব পৰা নাই যে এই শ্যামকানু মহন্তৰ যে কোম্পানী বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰে কিয় সহায় কৰি থাকে, কিয় ইমান টকা পইচা দিয়ে, বাৰম্বাৰ কেন্দ্ৰীয় মন্ত্ৰীবোৰ কিয় উপস্থিত হৈ থাকে? যোৰহাটৰ বিজেপি দলৰ নেতাৰ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ভাল হৈ জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে? দ্বিতীয় পষ্টমৰ্টমটো ফাদিল কৰা নাই, পূজাৰ কাৰণে ৰৈ আছো। আমি কিবা নাটক চাই আছো নেকি, কিবা চিনেমা চাই আছো নেকি যে ৰৈ থাকিব লাগে? তো এই ধৰণৰ যে কামবোৰ চলি আছে, আমাৰ সন্দেহ যে তেওঁ জুবিন গাৰ্গৰ মৃত্যু লৈ তথ্যবোৰ ৰাজহুৱা হোৱাটো নিবিচাৰে। ইনভেষ্টিগেশ্যন জানি বুজি তেওঁ এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। আৰু এই সময়ত অনুৰাগীসকলৰ লগত আমি সকলোৱে আছো, যি অনুৰাগীসকল ধৈৰ্য সহকাৰে নিজৰ আবেগ প্ৰকাশ কৰিছে। অহা 3 অক্টোবৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি কেণ্ডেল লাইট মাৰ্চ আমি অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। তেওঁ 6 অক্টোবৰ কাৰণে ৰৈ আছে। আমি 3 অক্টোবৰৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ক কেণ্ডেল লাইট যাত্ৰা অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। আমি জোনমণি ৰাভাৰ দৰে, জ্যোতিষা দাস দৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিবলৈ নিদিওঁ। এইখিনি কথা আজি আপোনালোকক এই সংবাদমেল যোগেদি মই জনালো। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গোটেই বিষয়টো দেখা গৈছে এছআইটিয়ে মাতিছে, 3 দিনকৈ মাতিছে, তেওঁলোকে তালাচী চলাইছে, বিভিন্ন সামগ্ৰী জব্দ কৰিছে, কিন্তু অসমৰ ৰাইজে যেনেকৈ বিচাৰি আছে, সকলোৱে যেনেকৈ বিচাৰি আছে, তেনেধৰণে ঘটনাবোৰ হোৱা নাই। কোনোবা বেলেগ দেশৰ ভিতৰত বা ভাৰতৰ ভিতৰত বেলেগ এটা সময়ত বেলেগ এটা ৰাজ্যত লগে লগে আজি প্ৰথম ষ্টেটমেণ্ট মেনেজাৰ আহিলহেঁতেন, লগে লগে প্ৰথম ষ্টেটমেণ্ট ইভেণ্ট অৰ্গেনাইজাৰ আহিলহেঁতেন। বহুত কথা ওলাইছে যে জুবিন গাৰ্গৰ যোৱা ইচ্ছা নাছিল,
কিমান কথা সঁচা মিছা গোটেই ঘটনাক্ৰমটো আজি আমি গম পাই গলোহেঁতেন সেইকাৰণেতো কৈছো ইয়াত VIP দৰে ইহঁতক ৰেড কাৰ্পেট ট্ৰিটমেণ্ট দিয়া গৈছে VIP ষ্টেটাছ দিয়া গৈছে ইচ্ছামতে ভিডিঅ' বাইট এৰি আছে মইতো প্ৰথমবাৰ দেখিছো যে যিসকল মূল ব্যক্তি যিসকলৰ নামৰ ওপৰত কেছ ফাইল হৈছে পুলিচক কিবা এটা ষ্টেটমেণ্ট দিয়া কাৰণ আৰামছে সংবাদ মেল পাতিছে ভিডিঅ' ষ্টেটমেণ্ট এৰিছে আৰু আৰক্ষী চাই আছে আজি মূল ষ্টেটমেণ্ট আজি 6 অক্টোবৰৰ কাৰণে কিয় আমি ৰৈ থাকিব লাগে যদি দ্বিতীয় পোষ্টমৰ্টম কৰিছে কিয় আকৌ ৰৈ থাকিব লাগে বাৰম্বাৰ নেপালৰ কথা কৈ কোনফালে ঠেলি দিবলৈ বিচাৰে কিয় অনুৰাগীসকলক আজি এনে ধৰণৰ এটা ছবি তেখেতৰ সম্পৰ্কত বনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী বহুতৰ আজি পূজা সময়ত মানুহৰ মনবোৰ ভাল নহয় আৰু সেইকাৰণে মই ভাবিছো যে মানুহৰ মনবোৰ ভাঙি যাব নালাগে আমি সকলোৱে কষ্টত আছো কোনো ভালদৰে পূজা উদযাপন কৰিব পৰা নাই অসমীয়া মানুহ য'তে আছে অসমৰ ভিতৰত থাকক অসমৰ বাহিৰত থাকক ভাৰতৰ ভিতৰত থাকক ভাৰতৰ বাহিৰত থাকক অসমৰ মানুহ আজি তেওঁৰ হৃদয়ৰ কান্দন আমি বুজি পাইছো আৰু সেইকাৰণে আমি জ্যোতিষা দাস জোনমণি ৰাভাৰ উমৰাংচাও সেই শ্ৰমিকৰ দৰে জুবিন গাৰ্গৰ মৃত্যু সদায় কাৰণে চিৰকালৰ বাবে ৰহস্য হ'বলৈ আমি নিদিওঁ জুবিন গাৰ্গক ন্যায় দিব লাগিব 3 অক্টোবৰৰ পৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ কেণ্ডেল লাইট যাত্ৰা চাৰিওফালে আৰম্ভ আৰু এটা বিধাৰ্থ ঘটনা আছিলে তেওঁ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ তেওঁ ইনচাৰ্জ হিচাপে আছিলে দায়িত্বত আছিলে কিন্তু দিল্লী পৰ্যায়ে গৈছে চিনি নাপাওঁ মই কৈছো তেওঁ তাতকৈ মাত্ৰ এজন সাধাৰণ সদস্য হিচাপতকৈও যোৰহাটৰ এছাম বিজেপি দলৰ নেতাৰ লগত খুব ভাল সম্পৰ্ক আৰু সেই নেতাসকলো সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে নহয় সিদ্ধাৰ্থ শৰ্মা কাৰ মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ কাৰণে সিদ্ধাৰ্থক লৈ জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিকভাৱে এটা অস্ত্ৰ বা জুবিন গাৰ্গৰ নাম লৈ নিজকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাব পাৰে সেয়া তেওঁলোকৰ এটা এতিয়াৰ পৰা নহয় আগৰ পৰা এটা ৰাজনৈতিক তেওঁলোকে পৰিকল্পনা চলাই আছে তো সিদ্ধাৰ্থ শৰ্মা এছাম যোৰহাটৰ বিজেপি দলৰ নেতাৰ লগত খুবেই ঘনিষ্ঠ আৰু শ্যাম কানু মহন্ত দিল্লী আৰু দিছপুৰৰ কিছু বিজেপি দলৰ নেতাসকলৰ লগত যথেষ্ট ঘনিষ্ঠ আৰু হ'ব পাৰে ইয়াৰ কাৰণেহে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তদন্তৰ ক্ষেত্ৰত ইমান ইনকম্পিটেন্স ইমান ইনএফিচিয়েন্সি ইমান দুৰ্বলতা তেওঁ দুজনৰ প্ৰতি দেখাই আছে দুখ লাগে অসম আৰক্ষী যদি তেওঁলোকক ফ্ৰী হেণ্ড দি দিয়ে এদিনৰ ভিতৰতে সকলোকে কেনেকৈ গুৱাহাটীৰ ভিতৰত মাতি তেওঁলোকৰ পৰা তথ্য ওলাব পাৰে অসম আৰক্ষীয়ে সব জানে অসম আৰক্ষী আলফা সালফা লগত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে বিভিন্ন উগ্ৰপন্থীসকলৰ ক'ত ক'ত তেওঁলোকৰ ঠিকানা ক'ত ক'ত আৰ্মছ লুকাই আছে কাৰ লগত কথা পাতে অসম আৰক্ষী সাধাৰণ আৰক্ষী নহয় আটাইতকৈ মানে প্ৰফেশ্যনেল ভাৱে এক্সপিৰিয়েঞ্চ লোৱা আৰক্ষী হ'ল আমাৰ অসমৰ আৰক্ষী মাওবাদীৰ লগত তেওঁলোকে যুঁজিছে স্মাগলাৰ লগত যুঁজিছে ফ্ৰী হেণ্ড তেওঁলোকক দিয়া হোৱা নাই নহলে আজি তেওঁক হ'ব পাৰে নেকি কি 6 অক্টোবৰ কাৰণে ৰৈ থাকিব হিমন্ত বিশ্ব শৰ্মাই যেটো ফেসবুক লাইভ কৰিছে মুখ্যমন্ত্ৰী তাত তেওঁ কৈছে এই জুবিন গাৰ্গৰ মৃত্যুটো কংগ্ৰেছ বিজেপি কংগ্ৰেছৰ এজন নেতা আহিছে অজয় ফুকন কংগ্ৰেছী বস্তুবিলাক বেয়া কৰিব বিচাৰিছে এনে ধৰণৰ কথা কৈছে ৰাজনীতি হৈছে নেকি জুবিনৰ তেওঁ মোক হেতুৱে কৈছো তেওঁ ইনভেষ্টিগেশ্যন এটা বেলেগ ফালে ঠেলি দিছে জুবিন গাৰ্গ জীয়াই থাকোতেও তেওঁ কৈছিল যে এছাম মানুহে নেপাল দৰে জেনজি যোগেদি এটা আন্দোলন হোৱাটো বিচাৰে আকৌ পিছত আকৌ
এই অনুৰাগীসকলৰ সম্পৰ্কত তেওঁ বিভিন্ন সময়ত এই ধৰণৰ কথা ক'বলৈ ধৰিলে আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰা নাই শ্যামকানু মহন্তক ধৰা নাই ধৰিছে অজয় ফুকনক ধৰিছে আৰু এজন ভিক্টৰ দাসক সেইটোৱে দেখাই দিয়ে আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে 6 অক্টোবৰ শ্যামকানুৰ কাৰণে 6 অক্টোবৰ কাৰণে আমি ৰৈ থাকিম VIP হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ VIP অজয় জেলত পঠাব পাৰে তেওঁলোকৰ কাৰণে ইমান সেইটোৱে কৈছো ইমান মানে দুৰ্বলতা কিয় আজিৰ তাৰিখত বেন কৰিলে কিবা ডাঙৰ কথা কৰিলে নেকি বেন কৰিলে কিবা ডাঙৰ কাম কৰিলে নেকি চৰকাৰে একো আমি শ্যামকানু মহন্তৰ সেই কোম্পানীটো বেন কৰিলো কি ডাঙৰ কাম কৰিলে তো সেই কাৰণে আমি লজ্জিত আমি আবেগিক ৰাইজ ক্ষোভিত যদি আজি তাৰিখত ৰাইজক তথ্যবোৰ দিয়া যায় ৰাইজে নিশ্চয় কিছু সান্তনা পাব কিন্তু সদায় ৰাইজৰ ওপৰত বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ দায়িত্ব লোৱাতকৈ সদায় ৰাইজৰ ওপৰত দাগ লগাবলৈ বিচাৰে এইকেইটা কংগ্ৰেছী এইকেইটা জেনজি এইকেইটা নেপাল দৰে তোমাৰ গৃহ বিভাগ আপোনালোকৰ পুলিচ আপোনালোকৰ দুৰ্বলতাৰ বাবেহে এইখিনি হৈছে যদি আজি তেওঁ নিজৰ কথা দৰে লাইভটো ঠিকে কৰি আছে কথাবোৰটো ঠিকে কৈ আছে কিন্তু কথা আৰু কামৰ মাজত যে ইমান পাৰ্থক্য সমস্যাটো তাতেই কথা ৰাখিব পৰা নাই যি ধৰণৰ কথা কেমেৰা সন্মুখত কয় যি ধৰণৰ কথা ফেচবুক লাইভত কয় এই কথাটো কথাতে থাকি গ'ল কামত আমি দেখা পোৱা নাই কামত অজয় ফুকন ভিক্টৰ দাস আৰু সেই দুইজন আৰামছে ভিআইপিত কোৰ্ট আছে ট্ৰেইনিং লৈছে ব্ৰিফিং লৈছে নিজৰ নিজৰ হাতত ইলেক্ট্ৰনিক এভিডেন্সো নাই কাৰ লগত কথা পাতিছে কাক জনাইছিলে কেটা বজা জনাইছিল আগতে SMS কি আছিলে একোৱে নাজানো আমি তো সেই কাৰণে তেওঁৰ উদ্দেশ্যটো হ'ল জুনমণি ৰাভাৰ দৰে জ্যোতিষা দাসৰ দৰে আমিও কেতিয়াও যে ক'ব নোৱাৰো যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল এই প্ৰশ্নটো প্ৰশ্ন হৈ থাকক এইটো তেওঁলোকৰ উদ্দেশ্যটো কিমান মানে লজ্জাজনক কথা ধৰিব কাক লাগে ধৰিছে কাক খুদিব কাক লাগে খুদিছে কাক প্ৰথম দিনৰ পৰাই মই কৈছিলো ইয়াৰ আগতেও কৈছো যে এইখন চৰকাৰৰ যি ধৰণৰ কাম আমি ভালদৰে গ্ৰহণ কৰিব পৰা নাই কিন্তু আবেগিক সময়ত আমি সব কথা আমি দাঙি ধৰিবলৈ নিবিচাৰো আৰু সেই কাৰণে আজি আমি এতিয়াও আমি সময় দিছো যে কামখিনি শুদ্ধ কৰক ৰাইজক ন্যায় দিয়ক জুবিন গাৰ্গক ন্যায় দিয়ক জাস্টিস ফৰ জুবিন গাৰ্গ ধন্যবাদ বৰ্তমান আমিতো স্বীকাৰ কৰিছো যে যিদৰে আমাৰ ফলাফল হ'ব লাগিছিল হোৱা নাই কিন্তু বিজেপি দলটো হেতুও স্বীকাৰ কৰা নাই তেওঁৰ মতেতো সব ভাল তেওঁৰ মতে এটা সব এনডিএ প্ৰচাৰৰ সময়তো তেওঁ নিজে কৈছিল যে বিসিডিসিয়ে পইচা খালে সেই সময়তো বিসিডিসি ইউপিপিএল হৈ গ'ল এটা নিৰ্বাচনৰ ফলাফল এটা এনডিএ হৈ গ'ল কোনটো হসা যদি ইউপিপিএলও এনডিএ বিজেপিও এনডিএ তেতিয়া বিপিএফও এনডিএ কিন্তু সেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিসিডিসি যে পইচা খালে মাটি লবলৈ মাটি পট্টা ললে পইচা দিব লাগে তাৰ মানে তেওঁ এনডিএ কথা কৈ আছিল
আৰু আপোনালোকে আমাৰ যিমানবোৰ আমাৰ প্ৰচাৰবোৰ চাব আমি যিমানবাৰ আমি গৈছো আমি প্ৰচাৰ কৰিছো আমাৰ 99% প্ৰচাৰ বিজেপি দলৰ সম্পৰ্ক 99% আমি বিজেপি দলটোকে আমি নিজৰ নিৰ্বাচনী প্ৰচাৰত সমালোচনা কৰো আৰু তাৰে প্ৰভাৱ আমি বিজেপি দলৰ সিটৰ সংখ্যা ভিতৰত দেখা পালো যে মানুহে আমাৰ প্ৰচাৰ গ্ৰহণ কৰিলে সেই কাৰণে বিজেপিক নিদিলে কিন্তু যেহেতু আমি দেৰিকে সংগঠনৰ কাম আৰম্ভ কৰিছো আমাৰ প্ৰচাৰ দৰেহে তেওঁলোকে ভোটটো দিলে ভোটটো আমাৰ সংগঠনটো আমি ইমান আগৰ পৰা আৰম্ভ নকৰাৰ কাৰণে আমাৰ নহয় বিপিএফ দলটোক দিলে আমি বিপিএফ শুভেচ্ছা দিছো কিন্তু আজি তাৰিখত তেওঁলোকৰটো এখন ভাৰিবহে লাগিছিল তেওঁ ইউপিপিএলক গালি পাৰিছিলে প্ৰমোদ বৰা পাৰা নাই কৈ আছিল কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ ৰাজ্য তেওঁলোকৰ চৰকাৰ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ তেওঁ বেছি বেয়া পাৰফৰ্মেন্স প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2020 চনত বিজেপিয়ে 8টা বা 9টা পাইছিল 9টা পাইছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টাত লৈ আনিলে ডাঙৰ ডাঙৰ তেওঁ নিজৰ একদম ভাল ভাল সুসম্পৰ্ক থকা মন্ত্ৰীখিনিক দায়িত্ব দিয়া নাই কোনবা উদালগুৰি দায়িত্ব দিলে কোনবাজনক তামুলপুৰ দায়িত্ব দিলে আৰু ইমান লজ্জাজনক কথা দুখ লাগে দেই ক'বলৈ নাপায় আমি 19 তাৰিখে আমি গম পালো যে 19 তাৰিখ আছিল না 19 তাৰিখে আমি গম পালো আমি লগে লগে আহা 3 দিনৰ কাৰণে আমি মিটিং আমি বাতিল কৰিলো লগে লগে নিৰ্বাচনী প্ৰচাৰ নহয় সমগ্ৰ অসমৰ সাংগঠনিক কাম দলীয় কাম আমি 3 দিনৰ কাৰণে বাতিল কৰিলো আৰু এওঁলোকে 20 তাৰিখে বিজেপি দলৰ সভাপতি নিজে এটা যোগদান কাৰ্যসূচী নিজে অংশগ্ৰহণ কৰিছে যি সময়ত মানুহে আবেগিক হৈ দোকান বন্ধ কৰিলে অফিচ যোৱা বন্ধ কৰিলে ঘৰৰ পৰা ওলাব নোৱাৰিলে তেওঁলোকৰ ইমানেই স্বাৰ্থ যে সেই সময়টো বিজেপি দলৰ সভাপতি যোগদান কাৰ্যসূচী চলাইল আমিতো এয়াৰপৰ্টত আহি গলো গোটেই ৰাতি আমি এয়াৰপৰ্টত থাকিলো সকলোৱে দেখিছে তো সেই কাৰণে মই ভাবো আমাৰ ফলাফল আমাৰ প্ৰচাৰ কংগ্ৰেছ দলে যিদৰে বিজেপি বিৰুদ্ধে এটা প্ৰচাৰ যোৱা 2 মাহৰ ভিতৰত বিটিআৰ নিৰ্বাচনত চলালে হেতু বিজেপি দলৰ ফলাফলৰ পিছত আৰু এটা কাৰণ যাৰ বাবে বিজেপি দলৰ সংখ্যা কমি আহিল সুৰেশ ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই